আজি বুঢ়ীহটী মুক্তিয়াৰ DMPK আঞ্চলিক সমিতিয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আছে। আমাৰ অঞ্চলসমূহত বহুতো ল'ৰা ছোৱালীয়ে হয়তো নিজৰ জীৱনৰ পঢ়াৰ যিটো লাইনৰ দিশটো বহুত ল'ৰা ছোৱালীয়ে গম নাপাই মেলি ভুল দিশত কেতিয়াবা যোৱা পৰিলক্ষিত হয়। সেইটোৰ কাৰণে আজি বহু বিশিষ্ট ব্যক্তিক পৰামৰ্শ দিবলৈ আমন্ত্ৰণ কৰি অনা হৈছে আৰু এই পৰামৰ্শৰ জৰিয়তে আগৰ বাৰতো বহুতকেইজন ল'ৰাই নিজৰ জীৱনৰ লাইন ধুনীয়াকৈ যাবলৈ সক্ষম হৈছে। কিছুমানে হয় ভাল ৰিজাল্ট কৰি কিন্তু কোনটো লাইনত গ'লে কি হ'ব এই পৰামৰ্শ নোপোৱাৰ কাৰণে বহুতে মানে বেলেগ দিশত যোৱা পৰিলক্ষিত হয়। আগৰ কেইবাবছৰ যি এনেকুৱা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বহুকেইজন ল'ৰাই নিজৰ মই আমুক দিশত যোৱাহেঁতেন ভাল আছিলে এনেকুৱা আগৰ ছাত্ৰ ছাত্ৰীবোৰে কোৱা পৰিলক্ষিত হয়গৈ। এই গতিকে এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে যি হ'লেও ছাত্ৰ ছাত্ৰীসকলে দুটামান জ্ঞান আহৰণ কৰিব পাৰিব। মই কোনটো লাইনত গ'লে কি পঢ়িব পাৰি, কি কৰিব পাৰি, এইবোৰ কমচে কম কিছুমান দিশ সিহঁতি আয়ত্ব কৰিব পাৰিব। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে ভাল দিশত যাব পৰাকৈ DMPK প্ৰতিটো বৰ্ষতে এই অনুষ্ঠান কৰি আহিছে। এই বৰ্ষতো এনেকৈ আজি আমাৰ মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ ছাৰকো আমন্ত্ৰণ কৰিছে।